নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন হৈছে 14 মে 2025 বৃহস্পতি গ্ৰহ মিথুন ৰাশিত সোমাইছে আৰু 18 অক্টোবৰ 2025 মিথুন ৰাশিত থাকিব। আৰু সেইকাৰণে মই আজি আপোনালোকক কেইটামান লগ্ন আৰু ৰাশিৰ পৰাও কেইটামান পইণ্ট কৈ দিম, যাতে আপোনালোকে আগন্তুক আহিবলগীয়া দিনবোৰত সেই মৰ্মে নিজৰ কৰ্মবোৰ আগুৱাই লৈ যাব পাৰে। আৰু বিশেষ ব্যস্ততাৰ কাৰণে মই বহুত দিন কণ্টেণ্ট দিয়া নাছিলোঁ। এতিয়া মই কেইবাটাও কণ্টেণ্ট যোগাৰ কৰি ৰাখিছোঁ আহিবলগীয়া দিনত, সকলোবোৰ আপোনালোকৰ আগলৈ লৈ আহিম। মই আপোনালোকক পোনপ্ৰথমে মেঘ লগ্ন আৰু মেঘ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। লগ্ন আৰু ৰাশিটো যদি একেই হৈ যায়, মেঘ লগ্ন আৰু মেঘ ৰাশি, তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ এই যিকেইটা মই আপোনালোকক সূত্ৰ দিম সেই সূত্ৰমতে আগবাঢ়িব পাৰিব। আৰু লগ্নটো মেঘ হ'লেও আপোনালোকৰ 80% মিলি যাব, কিন্তু ৰাশিটো যদি মেঘ হয় তেতিয়াহ'লে অকণমান কম হেৰি হ'ব পাৰে, মিল হ'ব পাৰে, কিন্তু তথাপিও আৰু আপোনালোকে সেইখিনি নিজেই চালি জাৰি চাব। আপোনালোকৰ নতুন ব্যৱসায় আৰম্ভ হ'ব, নতুন কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব, কাৰোবাৰ চাকৰি হ'ব, কাৰোবাৰ ধাৰ্মিক যাত্ৰা হ'ব, কাৰোবাৰ যাত্ৰা হ'ব মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ, আৰু বিবাহ হ'ব, বায়ু যাত্ৰা হ'ব, আৰু আপোনালোকৰ হাতলৈ ধন আহিব, ধন টকা পইচা হাতলৈ আহিব, কম নহয়, যেনেকৈ হ'লেও আপোনালোকৰ হাতলৈ আয় ভাৱটো বাঢ়ি থাকিব। খৰচ হ'ব পাৰে, কিন্তু আয় বাঢ়িব, আয় বৃদ্ধি হ'ব। মাংগলিক কৰ্ম হ'ব ঘৰখনত, এয়া ককায়েক বায়েকৰ বিয়াই হওক বা কেনেকুৱা ধৰণৰ বিবাহ হ'ব। সামাজিক মাধ্যম যেনেকৈ ছ'চিয়েল মিডিয়া, আপোনালোক হোৱাটছএপ, ফেচবুক ইত্যাদিৰ লগত জড়িত হ'ব পাৰিব, সেইখিনি ক্ষেত্ৰত হ'ব দেখিছোঁ। প্ৰতিযোগী পৰীক্ষাৰ বাবে ভাল আপোনালোকৰ, প্ৰতিযোগী পৰীক্ষাৰ বাবেও ভাল আপোনালোকৰ। উপাৰ্জনটো বাঢ়িব আৰু আপোনালোকৰ ধাৰ্মিক ভগৱানৰ প্ৰতি যিটো বিশ্বাস, সেই বিশ্বাস আপোনালোকৰ খুব বাঢ়িব। বিবাহৰ যুগ চলি আছে, কিন্তু বিবাহটো মানে কি হৈছে, দৃষ্টি আছে যদিও, যিহেতু তুলা ৰাশি পৰে সপ্তম স্থানত, তুলা ৰাশিৰ বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰিছে, বিবাহ হ'ব, কিন্তু ৰাজযোগৰ বিবাহ নহ'ব। বিবাহ হ'ব, কিন্তু ৰাজযোগৰ বিবাহ নহ'ব, বহুতৰ প্ৰেমো হ'ব। আৰু যিসকল বিবাহিত দম্পতি তেওঁলোকৰ শুভ, বহুতৰ সন্তান পৰিকল্পনা কৰিব পাৰে, গৰ্ভধাৰণ হ'ব পাৰে, বহুতৰ সন্তান আহিব ঘৰলৈ নতুন, এনেকুৱা যুগ চলি আছে। খালি আপোনালোকৰ দুটামান মাইনাছ পইণ্ট কৰি দিওঁ। কৰ্ম সময়মতে হৈ নুঠিব, পেটৰ ৰোগ হ'ব পাৰে, সময়মতে যিকোনো কৰ্ম হৈ নুঠিব, তেতিয়া মানসিক অস্থিৰতাই লগ দিব, এইটো কিন্তু চলি থাকিব। আৰু পেটৰ ৰোগ হ'ব পাৰে, পেটৰ অস্ত্ৰোপচাৰ হ'ব পাৰে। বৃষ লগ্ন বা বৃষ ৰাশিৰ কথা যদি কওঁ, মহাধনী যুগ, হাতলৈ ধন আহিব, খোৱা বোৱাৰ ক্ষেত্ৰত শুভ, সম্পত্তিৰ ক্ষেত্ৰত শুভ। আপোনালোকৰ ৰোগ শত্ৰু এইবোৰক আপোনালোকে নাশ কৰিব পাৰিব। ঋণ যদি লৈছে ঋণ ঘূৰাই দিব পাৰিব। কাৰোবাৰ যদি কিবা ৰোগ হৈ আছে, গুপ্ত ৰোগো আপোনালোকৰ মেডিকেল ট্ৰিটমেণ্টৰ যোগেদি ভাল হ'ব। ৰোগ নাশ হোৱা মানে আপোনালোকৰ আয়ু বৃদ্ধি হ'ব। খোৱা বোৱাত খুব বেছি জুতি বাঢ়িব, ধন হাতলৈ আহিব, কথা বতৰাৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ বাঢ়িব, ঘপককৈ লাভ হ'ব আপোনালোকৰ, অহংকাৰ ভাৱ এটা আহিব আপোনালোকৰ, ধন সঞ্চিত হ'ব, আৰু লোভীয়া ভাৱটো অলপ আঁতৰিব লাগিব। জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব। বৃষ লগ্ন মহাধনী যুগ, আপোনালোকৰ হাতলৈ ধন টকা পইচা আহিব, খোৱা বোৱাত আগ্ৰহ বাঢ়িব, সম্পত্তিৰ বাবে ভাল যুগ। বৃষ লগ্ন আৰু বৃষ ৰাশি দুইটা যদি একে হয়, সম্পূৰ্ণ আপোনালোকে প্ৰভাৱ পাব পাৰে। কিন্তু ৰাশিটো বেলেগ হ'লে ৰাশিটো যদি লগ্নটো যদি আপোনাৰ বৃষ হয়, সম্পূৰ্ণ 80% কাম দিব, আৰু ৰাশিটো যদি বৃষ হয় তেতিয়াহ'লে অকণমান কম প্ৰভাৱ দিব পাৰে। এতিয়া মই মিথুন লগ্নৰ কাৰণে কৈছোঁ, শিক্ষা ক্ষেত্ৰত ভাল, আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত ভাল, ৰাজযোগ বিবাহৰ ক্ষেত্ৰত সন্তান পৰিকল্পনা কৰিব পাৰে, প্ৰেম হ'ব আপোনালোকৰ। বিবাহিত যিসকল দম্পতি আছে তেওঁলোকৰ বৈবাহিক জীৱন খুব ভালদৰে পাৰ হ'ব।
শুভ সময় প্ৰশাসনিক সেৱাৰ লগত জড়িত সকলৰ ভাল, উচ্চ শিক্ষাৰ যুগ, ধাৰ্মিক যুগ, ভ্ৰমণৰ যুগ। খালি আপোনালোকে শকত হৈ যাব খুব, খোৱা বোৱাত যদি আপোনালোকৰ খুব জুতি বাঢ়িব, সেইকাৰণে খুব শকত হৈ যাব, ফেটছ আহি যাব গাত। লিভাৰ চিৰচিছৰ দৰে কিছুসকল ৰোগ হ'ব পাৰে, যিসকল অলপ বয়সস্থ হৈ আহিছে। আৰু কিন্তু আপোনালোকৰ ওজন বাঢ়িব, শকত হৈ যাব। হাতলৈ ধন আহিব, মান সন্মান পাব। ৰাজনীতিবিদসকলৰ ভাল, শিক্ষা বিভাগত জড়িতসকলৰ ভাৱ, যিসকল কলেজৰ অধ্যাপক হয় বা উপাচাৰ্য হয়, তেওঁলোকৰ বহুত ভাল। প্ৰশাসনিক সেৱাৰ বাবে ভাল, IAS অফিচাৰ, IPS অফিচাৰ, এইবোৰৰ কাৰণে বহুত ভাল সময়। সন্তান থকাসকলৰ কি হ'ব? সন্তানৰ পৰা মান সন্মান পাব, সন্তানৰ শিক্ষা ক্ষেত্ৰত ভাল, খুব মান সন্মান দিবৰ কাৰণে বৃহস্পতি মিথুন লগ্ন বা ৰাশি জাতকৰ লগ্নলৈ আহিছে। আয়ু বৃদ্ধি হ'ব। খালি গৰ্ভধাৰণৰ সময়, সন্তান পৰিকল্পনা কৰিব পাৰে। মিথুন লগ্ন বা মিথুন ৰাশি জাতকৰ কাৰণে খুব শুভ সময়। তাৰ কিছু সংখ্যক আপোনালোকৰ বাধা বিঘিনি আছে, কিন্তু তথাপিও বৃহস্পতি গুৰুৱে সহায় কৰিব। কৰ্কট লগ্ন বা ৰাশি জাতকসকলৰ বাবে মই কৈছোঁ, আপোনালোকৰ খৰচৰ সময়, ধাৰ্মিক সময়, আধ্যাত্মিক যাত্ৰাৰ সময়, হস্পিটেলত খৰচ হ'ব পাৰে আপোনালোকৰ। ৰোগ, ঋণ আৰু শত্ৰু আপোনালোকে নাশ কৰিব পাৰিব, কিন্তু খৰচৰ সময় কিন্তু সাংঘাতিক ধৰণৰ খৰচ হ'ব। বিদেশ যাত্ৰা হ'ব আপোনালোকৰ। যদি ব্যৱসায় কৰিছে, ব্যৱসায়ত সাৱধান। নতুনকৈ ব্যৱসায় এতিয়া আৰম্ভ নকৰাই ভাল। যি ব্যৱসায় আছে চলাই থাকক অক্টোবৰলৈকে 2025। তাৰ পিছতহে দেখা যাব। আৰু দান দিয়াৰ সময়, আপোনালোকে কিবা যদি দান দক্ষিণা দিব পাৰে, ধাৰ্মিক ক্ষেত্ৰত হওক বা কাৰোবাক, খুব ভাল সময়। সন্তান থকা দম্পতীয়ে সন্তানৰ শিক্ষা আৰু তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। গুপ্ত ৰোগ, আপোনালোকৰ মাইনাছ পইণ্ট যদি কওঁ মই, নতুন কৰ্ম হাতত ল'লে সাৱধান হ'ব। শিক্ষাৰ বাবেও বিদেশ যাত্ৰা কৰিবলগীয়া হয়। কিছুমানে দম্পতীয়ে সন্তান সকলকো বিদেশলৈ পঢ়িবলৈ পঠিয়াব পাৰে। খৰচৰ যুগ, যিকোনো ক্ষেত্ৰত খৰচ হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ গুপ্ত ৰোগ আৰু মুখৰ ৰোগ হ'ব পাৰে আপোনালোকৰ, এইটো মাইনাছ পইণ্ট মই দেখিছোঁ। সিংহ ৰাজযোগ, সিংহ লগ্ন বা সিংহ ৰাশিৰ কাৰণে আপোনালোকৰ বিবাহ হ'ব, ঘৰখনত মাংগলিক কৰ্ম হ'ব, নিজৰো বিবাহ হ'ব, প্ৰেম হ'ব, বহুতৰ ব্যৱসায়ৰ যোগেদি উন্নতি, নতুন চাকৰি হ'ব, বায়েক ককায়েকৰো বিবাহ হ'ব পাৰে, সামাজিক মাধ্যম হোৱাটছএপ ফেচবুকৰ যোগেদি উন্নতি হ'ব, প্ৰশাসনিক সেৱাত কৰ্মৰতসকলৰ বাবে শুভ, বা এনেকুৱা ধৰণৰ যিবোৰ উচ্চ শিক্ষাৰ যিখন ক্ষেত্ৰ, সেই ক্ষেত্ৰখনত বহুত শুভ। শিক্ষাৰ ক্ষেত্ৰত সকলোৰে ভাল, মেট্ৰিক কেণ্ডিডেটৰ পৰা ভাল। এই হেৰিলৈকে অক্টোবৰলৈকে আপোনালোকৰ যাত্ৰা হ'ব, বায়ু যাত্ৰা হ'ব, মাংগলিক কৰ্ম ঘৰখনত হ'বই, পৰাক্ৰম বাঢ়িব, সামাজিক মাধ্যমৰ যোগেদি উন্নতি, প্ৰেম আৰু বিবাহ ব্যৱসায়ত হ'ব, চাকৰি বহুতৰে হ'ব। আপোনালোকৰো বহুত শুভ যুগ। কিন্তু সিংহ লগ্ন আৰু সিংহ ৰাশিৰ অস্ত্ৰোপচাৰ যুগো আছে, ৰোগ ভয়ো আছে, দুৰ্ঘটনা ভয়ো আছে। এইখিনি মই কৈ আহিছোঁ আপোনালোকক। কন্যা লগ্ন আৰু জাতক জাতিকাসকলৰ চাকৰিৰ বাবে ভাল সময়, ৰাজনীতি কৰাসকলৰ বাবে ভাল সময়, ব্যৱসায়ৰ বাবেও ভাল সময়, যুগ্ম ব্যৱসায় কৰা সকলৰো বৰ্তমান সময় লাহে লাহে ভাল চলিব ধৰিছে। ধন টকা পইচা হাতলৈ আহিবই আপোনালোকৰ। মাতৃৰ স্বাস্থ্য ভাল, যান বাহন, ঘৰ দুৱাৰ, সম্পত্তিৰ সময়, শত্ৰু ৰোগ এইবোৰ আপোনালোকে ধ্বংস কৰিব পাৰিব, ঋণ ঘূৰাই দিব পাৰিব। বিবাহিতসকলৰ জীৱন সংগীৰ কাৰণে ভাল, বিবাহটো হ'বই, স্বাস্থ্য উন্নতি, খোৱা বোৱাত আগ্ৰহ বাঢ়িব। সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰো বহুত ভাল যুগ। সমাজত আপোনালোকে মান সন্মান পাব। আৰু শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল, আপোনালোকৰ ঘৰুৱা পৰিৱেশো বহুত ভাল হ'ব। খালি আপোনালোকৰ মাইনাছ পইণ্ট যদি মই কওঁ, কোৰ্ট কাছাৰী যুগ, হস্পিটেলৰ যুগ, খৰচ হ'ব। কন্যা লগ্ন বা ৰাশি, আপোনালোকে এই গোচৰীয়া প্ৰভাৱটো লগ্নৰ পৰা 80% চাব, আৰু ৰাশিৰ পৰা অকণমান তাতকৈ কমাই 60% চাব। ৰাশিৰ পৰা অলপ কম মিলিব পাৰে। আৰু এই মই আজি 6টা লগ্ন আৰু ৰাশিৰ কথা আপোনালোকৰ সন্মুখত ক'লোঁ। আহিবলগীয়া দিনত আকৌ মই বাকী 6টা কভাৰ কৰি দিম। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, বন্ধু বান্ধৱ শুভাকাংক্ষীসকলক ছাবস্ক্ৰাইব কৰিবলৈ দিব মোৰ চেনেলটো। আৰু মোৰ সৈতে যোগাযোগ কৰিব, মোৰ নাম্বাৰ দিয়া আছে, মোৰ হোৱাটছএপত নাম্বাৰ দিয়া আছে, মোক ফোন কৰিব পাৰে। আৰু জন্মকুণ্ডলী অধ্যয়ন কৰালেহে আপোনালোকে প্ৰকৃত তথ্যটো গম পাব। আৰু আজিলৈ মই ইমানতে এই কণ্টেণ্টটো সামৰণি মাৰি পুনৰ মই বাকী থকা 6টা লগ্ন আৰু ৰাশিৰ বিষয়ে আপোনালোকক খুব সোনকালে লৈ আহিম। নমস্কাৰ।